মই নথকাৰ অনুভৱে সকলোকে যেন কৰিছে ব্যাকুলিত। সবাৰো হৃদয়ত আজি চিৰ বিদাৰিত। গীতৰ ছন্দে ছন্দে মায়াবিনীৰ সুৰে সুৰে অশ্ৰু নিগৰিত। অশ্ৰুৰ টোপে টোপে মায়াবিনী জাতীয় সংগীতলৈ ৰূপান্তৰিত। আজি বাকৰুদ্ৰ শত সহস্ৰৰ চকুলো মুচি দিব পৰা হ'লে প্ৰতাৰিত প্ৰবঞ্চকে সাজিলে মোক যন্ত্ৰ। নমস্কাৰ, ডান নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰে। আজি কথাৰ চন্দ্ৰৰ এই বিশেষ খণ্ডত এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী অতিথিৰ জীৱন সংগ্ৰাম শুনিলে আপোনালোকে নিশ্চয় এক অনুপ্ৰেৰণা পাব। অশেষ জীৱন যন্ত্ৰণাক হাঁহিৰে জীৱন সুন্দৰ কৰিবলৈ সক্ষম হৈছিলে এইগৰাকী সাহসী মহিলাই। তেওঁৰ নাম হৈছে দীপামণি দাস। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ ভাগি পৰা নাছিলে। তেওঁ নিজৰ জীৱনটোক সুন্দৰকৈ লৈ যাবলৈ সক্ষম হৈছিলে নিজস্ব চিন্তা, নিজস্ব পৰিকল্পনাৰে। এগৰাকী শিক্ষয়িত্ৰী, লগতে এগৰাকী সমাজ সেৱিকা, লগতে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ লগত তেওঁ লাগি আছে, তেওঁলোক যুঁজি আছে। নিজে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ অশেষ কৰ্কট ৰোগীক অনুপ্ৰেৰণা যোগাবলৈ সক্ষম হৈছে বিভিন্ন লেখা মেলাৰ যোগেৰে। কথা দীঘলীয়া নকৰোঁ, তেওঁৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ আমি সকলোৱে। বাইদেউ, স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ, আপুনি আপোনাৰ জীৱন সংগ্ৰাম শুনিলে হয়তো 10জন অনুপ্ৰেৰণা পাব, নহয় জানো? হাঁহিৰে জীৱন সুন্দৰ কৰিছে আপুনি, অশেষ জীৱন যন্ত্ৰণা নেওচি আপুনি নিজৰ জীৱনটো উজ্বলাই তুলিবলৈ সক্ষম হৈছে, নহয় জানো? সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ আৰু আপোনাৰ কিছু পৰিচয় জানিব বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমে মই ডান নিউজ প্লাছৰ ধীৰাজ ডেকা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুবিধাকণ দিয়াৰ বাবে। মই দীপামণি দাস, এগৰাকী শিক্ষয়িত্ৰী। মোৰ সৰু পৰিয়ালটি, এওঁ ব্যৱসায় কৰে, মোৰ মিষ্টাৰে ব্যৱসায় কৰে। মোৰ ল'ৰা ছোৱালী দুটা, ছোৱালীজনী পঢ়ি আছে শ্বিলঙত, ল'ৰাটো এইবাৰ বৰ্ডৰ এক্সাম দিব। গতিকে মই 2016 চনতেই কৰ্কট ৰোগত আক্ৰান্ত হৈছিলোঁ। এতিয়া মই সম্পূৰ্ণ সুস্থ, 10 বছৰ অতিক্ৰম কৰিছে মোৰ অসুখে। কিন্তু মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, বিশেষকৈ দৰং কেঞ্চাৰ কেন্দ্ৰত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ। তেওঁলোকৰ যিটো কেঞ্চাৰ কেন্দ্ৰৰ সজাগতা সভাবোৰ পাতে, তালৈ মোক নিমন্ত্ৰণ দিয়ে, মই যাওঁ। এনেকুৱা বহু মহিলাক মই সাহস দিওঁ, ৰোগ হ'লেই ভাগি পৰিব নালাগে। তেনেকুৱা ধৰণৰ কথাবিলাক মই নিজেও বেলেগৰ পৰা জানিব পালে মোৰো ভাল লাগে, আৰু মই 10জনক যদি মই ক'ব পাৰোঁ মোৰো ভাল লাগে। তাৰ উপৰিও মই দিহানামৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত। আপুনি সুন্দৰকৈ সাংস্কৃতিক ক্ষেত্ৰখনত এইকাৰণে সোমাই পৰিছে যাতে আপুনি জীৱনত এক অনুপ্ৰেৰণা পায়, নহয় জানো? আৰু আপোনাৰ যেতিয়া প্ৰথম সেই ৰোগটি ধৰা পৰিছিলে, কৰ্কট ৰোগ বুলি কোৱাৰ লগে লগে বহু মানুহে বেহুচ হৈ যোৱাৰ নিচিনা হৈ যায়, দিগ্ভ্ৰান্ত হৈ পৰে। পৰিয়ালৰ সকলোৱে একেবাৰে অৱস্থা নোহোৱা হৈ পৰে। যেতিয়া আপোনাৰ দেহত যেতিয়া সেই ৰোগটোৱে বাহ লৈছিলে, আপুনি চিনাক্ত কৰিবলৈ সক্ষম হৈছিলে, তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল? সেই অনুভৱটো কথা হয়তো মই ক'বলৈ অকণমান মোৰ মানে সংকোচ লাগি যায়। সেই দিনটোলৈ মোৰ উভতি যাবলৈ মন নাযায়। মই বহুত ভাগি পৰিছিলোঁ প্ৰথমে, যেতিয়া মোৰ ল'ৰা তেতিয়া বহুত সৰু আছিল। 10 বছৰ আগত ল'ৰা মোৰ বহুত সৰু আছিল। যেতিয়াই মই বেমাৰটোত আক্ৰান্ত হোৱা বুলি গম পালোঁ, মোৰ মানুহজনে আৰু মই বিশেষ পৰিয়ালৰ পৰা মানে সঁহাৰি পোৱাৰ মানে তেনেকুৱা কোনো সুবিধা নাছিল। আমি দুজনে বহুত ভাগৰি পৰিছিলোঁ। বহুত বিভিন্ন বন্ধুবৰ্গৰ পৰা আমি পৰামৰ্শ লৈছিলোঁ, ক'ত কেনেকুৱা কি ধৰণৰ সুবিধা হ'ব। সেইবাবে আমি বাহিৰলৈ নগৈ গুৱাহাটীতে আমি চিকিৎসা কৰিলোঁ। গুৱাহাটীত নেমকেয়াৰত মোৰ চাৰ্জাৰী হ'ল। আয়ুষ্মান দা আছিল তেতিয়া,
উলুবাৰীৰ আয়ুচন্দ্ৰাখনত মোৰ কেম' ষ্টাৰ্ট হ'ল তেতিয়া মানে আয়ুষ্মান কাৰ্ডৰো সুবিধা নাছিল 2016ত মানে তেতিয়া ব্ৰিজখন বনায়ো আছিল দ্বিতীয়খন ব্ৰিজ আমি বহুত মানে অসুবিধাৰ সন্মুখীন হৈছিলোঁ মানে অহা যোৱাৰ যিটো মই কেম' ল'বলৈ আহোঁতে যিটো মোৰ অসুবিধা হৈছিল হয় এতিয়া সেইকণ সুবিধা মানে বহুত দলংখন হৈ বহুতৰে সুবিধা হ'ল আয়ুষ্মান হৈ বহুতৰে সুবিধা হ'ল মোৰ লগৰ যিখিনি পিছৰ শিক্ষয়িত্ৰী তেওঁলোকৰো বহুতৰে পিছত হৈছে মানে হৈছে এই যেতিয়া প্ৰথম কৰ্কট ৰোগ হৈছিল আপুনি সেই নিবিচাৰোঁ। দিনটোলৈ মনত পেলাব নিবিচাৰে সঁচাকৈ আচলতে বেয়া দিনবোৰ নালাগে। মনত পেলাব নালাগে কিন্তু সেই বেয়া হয়। দিনবোৰে এক জীৱনত ডাঙৰ শিক্ষা দিয়ে আপুনি যেতিয়া নাৰ্ভাছ হৈ গৈছিলে আপুনিও আপোনাৰ স্বামীৰ লগত আপুনি সাহস হ'ব লাগিব নহ'লে বেয়া আপোনাৰ হৈছে, স্বামী হয়। একেবাৰে অৱস্থা বেয়া হৈ গৈছিলে স্বামী আপোনাৰ জীৱনত তেওঁৰ এক কথা সাহস মই হিচাপে থিয় দিছিলে তেওঁ এই ভাগি সুযোগতে পৰিলেও মই কিন্তু তেওঁ মানে দেখুৱাই তেখেতক নাছিলে কিজানি অশেষ এনেকুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ মোক এটা নতুন জীৱন দিছে তেওঁ মোৰ মানুহ স্বামীজন মোৰ ভগৱান তেওঁ মানে মোক এটা নতুন জীৱন দিছে মই এই সুযোগতে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সেই সাহসতেই আজি তাৰমানে মই ইমান সুন্দৰকৈ আগুৱাই যাব পাৰিছোঁ মোৰ নামৰ ক্ষেত্ৰতো আৰু আপুনি জীৱনটো ইমান সুন্দৰ হয়। কৰিছে আপুনি ইমান সুন্দৰকৈ হাঁহি থাকে আৰু আপুনি ইমান মই যেতিয়া হয়। আপোনাৰ লগত কথা পাতো এই সম্পৰ্কে আপোনাৰ চিন্তাধাৰা ইমান ধনাত্মক এটা পজিটিভ কথা মই এইখিনিতে ভাবিলে কওঁ আচৰিত লাগে জীৱ মাত্ৰেই হয়। ৰোগ ব্যাধি হ'বই প্ৰত্যেক জীৱৰে দেহতে ৰোগ ব্যাধি হয় মই এই বিষয়ত লিখিছোঁ বহুতো আলোচনীত মানে মোৰ কেঞ্চাৰ হয় কেঞ্চাৰ সজাগতাৰ ওপৰত পঢ়িছোঁ। মোৰ লিখনিবোৰ হয়, প্ৰকাশ হয়। পাইছে মই দৰং জিলাৰ লেখিকা হয়, সংস্থাৰ হয়। লগতো মই জড়িত তাতেও মই কিছুমান উপন্যাসত লিখোঁ কিন্তু মানে কি হয় যদি আপুনি ভাগি পৰে আপুনি আগুৱাই যাব নোৱাৰে যদি আপুনি অতীতক ৰোমন্থন কৰি আপুনি থাকে তাতেই থাকিব লাগিব গতিকে আপুনি পিছৰখিনি পিছলৈ থৈ আগুৱাই যাবলৈ চেষ্টা কৰক হয় আগুৱাই যাব লাগে আপুনি যে ক'লে যে ৰোগ ব্যাধি মানুহৰ হয় নহয় জানো জীৱ মাত্ৰেই এইটো থাকেই আপোনাৰ জীৱনৰ মূল মন্ত্ৰ কি আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী আপুনি কিমান ছাত্ৰ ছাত্ৰীক আপুনি শিকাইছে কিমানক আপুনি ডাঙৰ মানুহ কৰিছে নহয় জানো আপোনালোকৰ নখ দৰ্পণত থাকিয়ে আপোনাৰ জীৱনৰ মূল মন্ত্ৰ কি হিচাপে লৈছে কেঞ্চাৰ কৰ্কট ৰোগত মোৰ আক্ৰান্ত এতিয়া হোৱাৰ মূল পিছত মন্ত্ৰটো এইটোৱে হ'ব মই যিহেতু মানৱ সম্পদ গঢ়াৰ বৃত্তিটোৰ লগত জড়িত হয় হয় বৃত্তিটোৰ হয় লগত ইমান গতিকে এক মই সেই পবিত্ৰ কণ ল'ৰা বৃত্তি নহয় ছোৱালীখিনিৰ জানো লগত বাইদেউ? থাকি সিহঁতক কিবা এটা মানে ভৱিষ্যতে কিবা এটা হোৱাৰ ভাল এজন মানুহ হওক তাৰ উদ্দেশ্য লৈ মই সিহঁতৰ লগত ওতঃপ্ৰোতভাৱে লাগি থাকোঁ হয় আপোনাৰ হয়, জীয়াই থকা হয়। দিনকেইটাত এইখিনি আপুনি মানে বাইদেউ মই দেখিছোঁ এগৰাকী শিক্ষয়িত্ৰী আপুনি নিজৰ বৃত্তিটোক লৈ নিশ্চয় সুখী মই দেখিছোঁ যে আজি যিমানবোৰ মানুহ আছে পৃথিৱীত সকলোৱে এদিন হ'লেও শিক্ষক হোৱাৰ অভিজ্ঞতা পাইছে নহয় জানো মাক দেউতাকবিলাকে ল'ৰা ছোৱালী শিকায় কিছুমান ল'ৰা ছোৱালী নতুনকৈ পৰীক্ষা দিয়ে টিউচন আৰম্ভ কৰে আৰু আমাৰ স্বনামধন্য যিসকল ব্যক্তি আছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কথাই কওঁ তেওঁ নিজকে শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিলে আৰু আব্দুল কালাম তেখেতো জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁ শিক্ষকতা ছাত্ৰ ছাত্ৰীক শিকাই ভাল পাইছিলে নহয় জানো এই যে শিক্ষকতা বৃত্তি এই শিক্ষকতা বৃত্তি সম্পৰ্কে আপুনি কি ক'ব শিক্ষকতা বৃত্তিটো এটা মহান বৃত্তি যিটো বৃত্তিক আমি মানে ভূস্বৰ্গৰ নিচিনা আৰু খুব ধুনীয়া আমি যিহেতু এজন মানৱ সম্পদ গঢ়িব লাগে সেই কণ কণ ল'ৰা ছোৱালীখিনি আমি গঢ়ি তুলিব লাগে যিখিনি ল'ৰা ছোৱালী মাক দেউতাকে ঘৰত এটা মা দেউতা শব্দ ফুটাৰ পিছতেই আমাৰ তালৈ পঠিয়াই দিয়ে মই প্ৰাইমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গতিকে আমাৰ তাত সেই ক শ্ৰেণীৰ পৰা থাকে গ শ্ৰেণীৰ পৰা আমাৰ আহি কোচত বহেহি হয় আচল শিক্ষা তাতহে আচল শিক্ষক হয়, হয়। শিক্ষয়িত্ৰীৰ কষ্ট তাতহে জড়িত হৈ থাকে মাত নুপুঠাৰ পৰা আপোনালোকক শিকাব তাৰপিছত লাগে তেওঁলোকৰ লগত তাৰপিছত বাইদেউ থাকি তেওঁলোকক শিকাই আমি তেওঁলোকৰ পৰা যিখিনি আমেজ পাওঁ যিখিনি আমাৰ অভিজ্ঞতা সিহঁতকো আমি শিকাবলৈ পাওঁ সিহঁতেও আমাক কিছুমান নজনা কথা শিকায় সেই অভিজ্ঞতাখিনি হয়তো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বহুত ভাল লাগে আৰু তাৰমানে সিহঁতে ভৱিষ্যতে ভাল মানুহ হওক এজন সুনাগৰিক হওক সুনাগৰিক হৈ ভৱিষ্যত প্ৰজন্মকো যাতে সিহঁতে সুন্দৰ বাট দেখুৱাব পাৰে সেই উদ্দেশ্যৰে আমি এতিয়া শিক্ষকতাৰ বৃত্তিটোৰ লগত জড়িত হৈ আছোঁ হয় হয় কিন্তু বাইদেউ এতিয়া মানে শিক্ষকতা যে ধৰি লওক টেট শিক্ষকৰ কথাই কৈছোঁ টেটৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা এতিয়া এনেকুৱা এক বাতাবৰণ হৈছে নেকি যে যেন চাকৰিত বৃত্তি পবিত্ৰ বৃত্তি আৰু জীৱিকা চাকৰিৰ লগত এনেকুৱা এক পৰিৱেশ হৈছে নেকি আগৰ শিক্ষক
আপোনালোকে আমি যি শিক্ষাগুৰু পাইছিলোঁ এতিয়াৰ শিক্ষক শিক্ষয়িত্ৰীৰ মইতো ক্ষেত্ৰত কিবা নাভাবোঁ পাৰ্থক্য দেখা কাৰণ পাইছে আমাৰ লগত প্ৰায়খিনি টেট শিক্ষকে আমাৰ লগত জড়িত হৈ আছে কিন্তু আমিতো সুন্দৰকৈ আমি জড়িত হৈ পৰিচালনা আছে। কৰোঁ হয় নাই হয় মই সুধিছোঁহে নাই আপোনাক নাই বহুত মই এইটো সুন্দৰকৈ আমাৰ বিতৰ্কৰ লগত আওতালৈ আনিব তেওঁলোকে বিচৰা নাই। সহযোগ কৰে হয় হয় প্ৰতিটো অনুষ্ঠান প্ৰতি আমি সহযোগ শনিবাৰে কৰিছে। ধুনীয়াকৈ শনিবৰীয়া চৰা কৰোঁ তাত মই ছাত্ৰ ছাত্ৰীসকলক দিহানামো শিকাওঁ মই প্ৰশিক্ষকৰো কাম কৰি আছোঁ হয় নেকি? ল'ৰা ছোৱালীখিনি হয় 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 গতিকে আপুনি দিহানামৰ কথা যিহেতু পাতিছে বাইদেউ কৈছে অনুষ্ঠান আৰম্ভণিতে মই কথা পাতি যাম আপোনাৰ সৈতে বিভিন্ন কথা পাতিব লগা আছে অলপ বাইদেউ শুনিব খুজিছোঁ নাম শুনিব প্ৰথমতে মই যিহেতু এতিয়া আমাৰ চাৰিওফালে এটা শোকাকুল পৰিৱেশ হৈ আছে আমাৰ জুবিন গাৰ্গ যিহেতু আমাৰ মাজৰ পৰা কায়িকভাৱে নাই যিহেতু তেখেত আমাৰ সদায়ে অমৰ তেওঁৰ সৃষ্টি তেওঁ গীত গাই থৈ যোৱা এটি দেহ বিচাৰৰ গীত অকণমান গুণগুণাবলৈ প্ৰয়াস কৰিছোঁ তেখেতৰ গীত গোৱাৰ আমাৰ শিষ্টতা নাই মই অকণমান জাষ্ট গুণগুণাবলৈহে চেষ্টা কৰিছোঁ হয় মই মৰিম যিদিনা একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও সঁচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই তিনি দিনতে তিলনি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে জ্ঞাতিক মাতি গাঁৱৰে জ্ঞাতিক মাতি পিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব পিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব সোণকেনি গ'ল বুলি মোৰ মনাই ঐ সোণকেনি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই বহুত ভাল লাগিলে আচলতে দিহানাম শুনিব খুজিছিলোঁ আপুনি দেহ বিচাৰৰ গীত এটিকালে যিহেতু দিহানাম শুনিম আপোনাৰ কণ্ঠত যিহেতু আমাৰ ইমান মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অকাল বিয়োগ সেই বিয়োগক লৈ নিশ্চয় আপুনি মৰ্মাহত নহয় জানো বাইদেউ এই যে আপোনাৰ যে এই লিখা মেলা এইটো আপোনাৰ কৰ্কট ৰোগৰ আক্ৰান্ত হোৱাৰ পিছতে হ'ল নে আগতে আপুনি লিখা মেলা কৰিছে জড়িত নাছিলোঁ লেখা মেলাৰ লগত ইমান জড়িত বৃত্তি কৰোঁ আগৰ পৰাই কিন্তু মই লেখা মেলাৰ লগত জড়িত নাছিলোঁ তাৰপিছত দেখিলোঁ যে মই কিছুমান চেনেলত দেখা পাওঁ মানে কেঞ্চাৰ ৰোগক জয় কৰি বহুতেই তাৰমানে এনেকুৱা ধৰণৰ মানুহক সজাগ কৰি আহিছে মোৰো মানে এটা মন জাগিল মানে মই অকণমান যদি কাৰোবাক সহায় কৰি থৈ যাবলৈ পাৰোঁ মোৰ ভাল লাগিব তাৰমানে সেইকাৰণে মই অকণমান লিখিবৰ কাৰণে লেখিকা সংস্থাত মই জড়িত হৈ পৰিলোঁ হয় লেখিকা সংস্থাৰ লগত বাইদেউ আপোনাৰ কিমান বেমাৰৰ বছৰ পিছৰ প্ৰায় 10 বছৰ হৈ গ'ল হয় 10 বছৰ হৈ গ'ল কেনেকুৱা অভিজ্ঞতা তাত আপুনি যেতিয়া নিজক আপুনি তাত নিয়োজিত কৰিছে ভাল লাগে তেওঁলোকে মাহিলী সভাবোৰ পাতি থাকে তাতে মোক
মানে মই জড়িত হোৱাৰ পিছতে তেওঁলোকে মোক সাংগঠনিক সম্পাদিকাও পাতি দিলে দেখিলে যে মানুহগৰাকী এক্টিভ আছে বুলি ভাবিছে কিজানি তেওঁলোকে মোক মানে কিছুমান অনুষ্ঠানত জড়িত কৰাই দিলে ময়ো এতিয়া সভা সমিতিবোৰত যাওঁ আৰু লিখা মেলা কৰোঁ কবিতাও লিখোঁ মই জুবিনৰ ওপৰত এটি কবিতাও লিখি আনিছোঁ বাৰু হয় 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 শুনিম বাৰু বৰ ভাল কথা বাইদেউ মই এই আমাৰ এই কথাৰ চন্দৰে এই অনুষ্ঠানৰ মজিয়াত তেনেকুৱা কৰ্কট ৰোগক জয় কৰা আন এগৰাকী মই মাতিছিলোঁ তেখেতক কিছুদিন আগত তেওঁ মানে এনেকৈ কৰ্কট ৰোগক জয় কৰিছে ৰুণা লাইলা বুলি তেখেতেও এগৰাকী লেখিকা গতিকে এনেকুৱা ধৰণৰ মানুহ বহুত পাইছোঁ যে ইমান নিজক যি মনোবল সেই মনোবল অটুট ৰাখিব লাগে আচলতে কিন্তু তাৰ মাজতো বাইদেউ কেতিয়াবা মানুহ ভাগি পৰা যায় এখন ঘৰ উচ্চন হৈ যায় কি ক'ব তেতিয়া যেতিয়া ধৰা নপৰে থাৰ্ড ষ্টেজ পাই যায় তেতিয়া মানে কেনেকুৱা পৰিৱেশ হয় এইটো আপুনি কওকচোন বাৰু আপুনি যিহেতু এই অভিজ্ঞতা পাইছে আপুনি জড়িত হৈছে বহুতেই এই ৰোগটোৰ নামটো শুনাৰ লগে লগে বহুতেই ভাগি পৰে আচলতে ভাগি পৰিব নালাগে চৰকাৰে এতিয়া বিভিন্ন সুবিধা দিছে আয়ুষ্মান কাৰ্ডৰ পৰা আদি কৰি আপোনাৰ বিনামূলীয়া খাদ্যও দিছে আপোনাৰ যি ৰেচন কাৰ্ড আছে তাতে চাউল পায় দালি পায় কিবা বিভিন্ন ধৰণৰ বস্তুবোৰ পায় খোৱাৰ কাৰণে তেওঁলোকৰ কষ্ট নহয় আৰু ঘৰুৱা শাক পাচলিবোৰ ঘৰতে উৎপাদন কৰিব পাৰি লগতে বেমাৰটো হোৱা বুলি ক'লে মানুহে সকলোৱে নাৰ্ভাছ হয় ময়ো নাৰ্ভাছ হৈছিলোঁ কিন্তু নাৰ্ভাছ হ'ব নালাগে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কওঁ নাৰ্ভাছ হ'ব নালাগে কেতিয়াও হতাশ হ'ব নালাগে যাতে বেমাৰটোৰ সৈতে যুদ্ধ কৰি আমি কেনেকুৱা কি কৰিলে ভাল হ'ব পৰামৰ্শবোৰ লৈ সেইমতে আগুৱাই যাব লাগে আৰু এটাই মানে কি মই এই চেগতে মই কওঁ কেঞ্চাৰটো হ'ল ভাল হ'ল ইমানতে সীমাবদ্ধ থাকিব নালাগে বছৰি এটা নিজক ইভালুৱেশ্যন এটা কৰিব লাগে যিটো মানে আমি পৰীক্ষা বুলি কওঁ সাময়িক পৰীক্ষা এটা নিজক স্বমূল্যায়ন কৰাৰ নিচিনা সেইটো কৰালে ডক্টৰৰ যিখিনি নৈমিত্তিক পৰীক্ষা ধৰক এই ব্লাড টেষ্টেই হওক বা আপোনাৰ চুগাৰটো এইবোৰ গোটেইবোৰ চাই সেইখিনি আপুনি বছৰত যদি এটা আপুনি পৰীক্ষা কৰে তেতিয়াহ'লে হয়তো কেঞ্চাৰ আকৌ উভতি নাহে বাইদেউ আমাৰ প্ৰত্যেকজন মানুহৰ দেহতে কেঞ্চাৰ চেলিটি আছে নহয় জানো আৰু বাইদেউ আমি কেতিয়াবা যে কিছুমান সৰু সৰু বেমাৰক আওকাণ কৰোঁ সেইটোৱে লাষ্টত শেষত ভয়াৱহ ৰূপ লয় আচলতে বেমাৰ এটি কম অৱস্থাতে আমি হেৰি কৰিব লাগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে নেকি আমাৰ নেগলিজেন্সিৰ কাৰণে কেতিয়াবা তেনেকুৱা হয় তাৰমানে শৰীৰত যদি আপোনাৰ কোনো ধৰণৰ হয় কিবা উপসৰ্গ দেখা পোৱা যায় তেনেকুৱা ধৰণৰ সৃষ্টি হৈছে আপুনি দেখিছে শৰীৰত বা কোনোবা এনেকুৱা ক'লা নিচিনা দাগ হৈছে কোনো বিষ নাই খজুৱতি নাই বস্তুটো বাঢ়ি গৈ আছে তেতিয়াহ'লে আপুনি অতি সোনকালে ডক্তৰক পৰামৰ্শ ল'ব লাগে এনেই এটা মানুহৰ শৰীৰত টেমুনা সৃষ্টি নহয় যদি বিষ নোহোৱা টেমুনা হয় তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লৈ সেইটো কিয় হৈছে তাৰ উচিত পৰীক্ষা কৰাই হয় তাৰ চিকিৎসা কৰাব লাগে তাৰপিছত ডক্তৰে তেনেকুৱা ধৰণৰ বহুত উঠাইও দিয়ে সুন্দৰকৈ তাৰপিছত মানুহ তেনেকুৱা হৈছে তাৰ যদি আমি নেগলিজেন্সি কৰিলে আপোনাক সেইটোৱে ভয়াৱহ ৰূপ ল'বগে নেগলিজেন্সি কৰিলে থাৰ্ড ফ'ৰ্থ ষ্টেজলৈকে যাব হয় সেইটোৱে তাৰপিছত আৰু মানুহ এজনক কিন্তু মানুহে কয় যে কেঞ্চাৰ মানেই মৃত্যু সেইটো আচলতে কেঞ্চাৰ মানে মৃত্যু কেতিয়াও হ'ব নোৱাৰে এটা কথা আছে ছাল ওলোৱাও তৰি যায় ভু ওলোৱাও তৰি যায় ছাল ছিগাও মৰি যায় হয় সেইটো কথা আছে কিন্তু কেঞ্চাৰতে যে মৰিব সেইটো আমি একেবাৰে ভুল ধাৰণা কেঞ্চাৰক জয় কৰিব পৰা বহুতো আজিকালি অত্যাধুনিক সুবিধা হৈছে এই সুবিধাবিলাক আমি সকলোৱে কৰি চিকিৎসা কৰিব লাগে আজি বাইদেউ সেইকাৰণে আপোনাক এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ যাতে 10জনে অনুপ্ৰেৰণা পায় এক সজাগতামূলক যাতে আমি এক গাঁৱে ভূঞে যাতে সজাগতা হয় নহয় জানো এই কৰ্কট ৰোগৰ ওপৰত সেইকাৰণে সেই উদ্দেশ্য আগত ৰাখি আপোনাক আনিছোঁ বাইদেউ এইবাৰ আপুনি দিহানামৰ কথা কৈছে মই দিহানাম খুবেই ভাল পাওঁ মোৰ দিহানাম মই সৰুৰ পৰাই দিহানাম গাওঁ এতিয়া গতিকে মই এটি টোকাৰী গীতৰে তেওঁ সেইটো দিহানামৰ সুৰতো গাব পাৰি তেখেতে ৰচি থৈ যোৱা জুবিন গাৰ্গে গীত গাই থৈ যোৱা এটি টোকাৰী গীত গাবলৈ লৈছোঁ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু
যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱৰাৰ কোষ পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম পাবা খোল তালৰ মাজত শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনাই গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। বহুত ভাল লাগিলে বাইদেউ, ইমান সুন্দৰ এটি দিহানাম। আচলতে আজি আপোনাক যদিও আমি আমন্ত্ৰণ কৰি আছোঁ এক বিশেষ এটি বিষয় লৈ কৰ্কট ৰোগৰ, তাৰ মাজতো আমি আপুনি জুবিন চৰ্চা, তাৰ মাজতো আমাৰ জুবিন চৰ্চা চলিছে নহয় জানো, আচলতে মৰ্মাহত হৈ পৰিছোঁ। গতিকে আপোনাৰ যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে? অনুভৱৰ কথা একদম নক'ব আৰু, এনেকুৱা মানে দুখত ভাগি পৰিছিলোঁ মই। হয়, মই মানে সেইদিনা ঘৰতে আছিলোঁ। মই মেখেলা চাদৰো ডিজাইন কৰোঁ, মই ঘৰত বনাই আছিলোঁ। মোৰ ঘৰৰ ভাড়াতে থকা ছোৱালীজনী আহি পেলাই বৰমা জুবিন গাৰ্গ ঢুকাল নহয়। মই কৈছোঁ কি কোৱাহে বুলি কয়। মই কাপোৰ কানি তাতে পেলাই থৈ মই বাহিৰলৈ গৈছোঁ, মানে মোবাইলটো লৈ পেলাই। তো মোবাইলটো লৈ নিউজ চাইছোঁ, দি আছে সাগৰত ডুবিল একদম মানে বুকুখন খুন্দা মাৰি ধৰিছে, প্ৰকাশ কৰিব নোৱাৰোঁ। তাইক মই ক'ব নোৱাৰোঁ, মোৰ চকু পানী ওলাইছে, অশ্ৰু নিগৰিছে, খালি অশ্ৰু নিগৰিছে, ইমান বেয়া লাগিছে সঁচাকৈ। মানে তেখেতক ভাল পাওঁ, তেখেতৰ গীত ভাল পাওঁ। মই ঘৰত কাম কৰি থাকিলে তেখেতৰ গীত বজাই থৈ দিওঁ, লাহে লাহে বজাই মই কামসমূহ কৰি থাকোঁ। হয়, ভাল লাগে, মানে মৃদু মৃদুকৈ কাণত বাজি থাকিলে কি ভাল লাগে কামবোৰ কৰি। কিন্তু সেইদিনা মানে 19 ছেপ্টেম্বৰ আমাৰ বাবে মানে বহুত, মানে সেই দিনটো আমি জীৱনত পাহৰিব নোৱাৰিম। তেওঁ আমাৰ মাজলৈ আকৌ উভতি আহক, আমি সেইটোৱে বিচাৰোঁ। ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যেন আমাক কায়িকভাৱে ভগৱানে আকৌ পঠিয়াই দিয়ে। বাইদেউ আপুনি যেতিয়া এগৰাকী শিক্ষয়িত্ৰী, পেপাৰসমূহতো দেখোঁ জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন আহিছে, আৰু ছাত্ৰ ছাত্ৰীয়ে যেতিয়া বাক্য ৰচনা কৰে গোটেইকেইটি শব্দ জুবিন গাৰ্গৰ লগত ৰিজনি খুৱাই বাক্য ৰচনা কৰিছে, তেনেকুৱা মোবাইলত পাইছে আপুনি? জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গৰ সত্তা কিমানলৈকে শিপাইছে বাইদেউ ভাবকচোন, নহয় জানো? ইমান যে হিলডল ভাঙি মানুহ সোণাপুৰলৈ ঢাপলি মেলিব, সৰু সজাইলৈ ঢাপলি মেলিব, কাহিলী পাললৈ ঢাপলি মেলিব, আপুনি ভাবিছিল নে জীৱনত কেতিয়াবা? ভাবা নাছিলোঁ এনেকুৱা এটা দিন যে আমি চাবলৈ পাম, দেখিব। জাতি ধৰ্ম বৰ্ণ সেই দিনটো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আমাক তেনেকুৱা দিন এটা আমাক নালাগেও, কিন্তু সেইটো অবাঞ্ছিত দিন আমি সকলোৱে দেখিবলৈ পালোঁ। মই নিজেও গৈছোঁ জুবিন ক্ষেত্ৰলৈ, মই নিজেও গৈছোঁ, গৈ তাতে নাম কীৰ্তন কৰিছোঁ। ইমান মানে ভাল লাগিছে, যিবোৰে নৱপ্ৰজন্ম যিবোৰ আহিছে দেখি মানে আচৰিত। সেইবোৰ মানে একদম আমাৰ গুৰু দুজনা শংকৰ মাধৱ বুলি আমি সৰুৰ পৰা শিকি আহিছোঁ। এতিয়া আমাৰ নৱপ্ৰজন্ম তেখেতকো সেই গুৰুৰ শাৰীতে ৰাখিব, তেখেতক ভগৱান তুল্য কৰিছে, মানে এইটো ভগৱান তুল্য। আৰু আচলতে সঁচাকৈ ঈশ্বৰপুৰুষ যেন, কাৰণ কিয় নহ'লে জীৱ জন্তুৰ যিটো সঁহাৰি, আমাৰ মানুহৰ লগতে কিন্তু জীৱ জন্তুখিনিও দুখ কৰিছে, নহয় জানো? আমি কিমান ধৰণৰ দেখিছোঁ, এই যে ফটোখনত এটি গৰু ৰৈ গৈছে, এজাক হাঁহ ৰৈ গৈছে, এইটো ভাবিব নোৱাৰা এক দৃশ্য আমি দেখিবলৈ সক্ষম হৈছোঁ। বাইদেউ বহুত ভাল লাগিলে, আপোনাক আন এদিন অনুষ্ঠানত নিমন্ত্ৰণ কৰিম। আপুনি ইমান সুন্দৰকৈ গীতেৰে, কথাৰে, দিহানামেৰে আমাৰ অনুষ্ঠানটো জীপাল কৰি তুলিলে। অনুষ্ঠানৰ শেষত বাইদেউ কি ক'ব? তেখেতৰ ন্যায় বিচাৰি এটি কবিতা লিখিছোঁ,
হয় মই সেই কবিতাটো পাঠ কবিতাটি কৰিম সেই কবিতাটো আমাৰ ৰৈ গৈছে হয় এই কবিতাটিৰ পিছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম তথা কবিতাটি পাঠ কৰাৰ আগত বাইদেউ আপোনাক যে মই এই অনুষ্ঠান নিমন্ত্ৰণ কৰিলোঁ আপুনি যে কিছু কথা ক'ব পাৰিলে আপোনাৰ জীৱন সংগ্ৰামৰ কিছু কথা কেনেকুৱা আজি অনুভৱ হৈছে সঁচাকৈ বাইদেউ মই আজি? বহুত মানে এটা গৌৰৱ অনুভৱ কৰিছোঁ ইয়াৰ সুযোগতে মই আপোনাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডান নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তাক মই নতশিৰে প্ৰণিপাত জনাইছোঁ আপোনালোকৰ চেনেলটো আগুৱাই যাওক উন্নতি হওক তাকেই কামনা কৰিছোঁ আকৌ দ্বিতীয় দিনলৈ আহি এনেকৈ মজিয়াত আপোনালোকৰ যাতে কথা পতা হয় হয় আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম যেতিয়া আমি কৰ্কট ৰোগৰ ওপৰত বিভিন্ন কথা আলোচনা কৰিম আচলতে আমিও সঁচাকৈ আপ্লুত হৈ পৰিছোঁ কাৰণ কিয় আপোনালোকৰ দৰে ব্যক্তি সঁচাকৈ সমাজত এক অনুপ্ৰেৰণাৰ থল কাৰণ কিয় আপোনালোকক চাই আপুনি আজি ইমান সুন্দৰকৈ আহিছে ইমান গীতেৰে কথাৰে আপ্লুত কৰিছে এই যিসকল ব্যক্তি আজি এই ৰোগত আক্ৰান্ত হৈ আছে দিগ্ভ্ৰান্ত হৈ পৰিছে অকল কৰ্কট ৰোগেই নহয় বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হৈ আছে তেওঁলোকে নিজৰ জীৱনটোক আচলতে জুকিয়াই চাই আগবাঢ়িব লাগে নহয় জানো বৰগোহাঁই ছাৰৰ কিতাপবোৰতো তেনেকুৱা ধৰণৰ কথাই আছিলে বিভিন্ন ৰোগত জয় কৰা ব্যক্তিৰ বিষয়ে তেওঁ লিখিছিলে গতিকে বিভিন্ন কিতাপ পঢ়িব লাগে বাইদেউৰ দৰে ব্যক্তিৰ কথা আমি আচলতে শুনিব লাগে গতিকে বাইদেউ অনুষ্ঠান একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আপোনাৰ কণ্ঠত জুবিন গাৰ্গৰ মই কবিতাটি তেখেতৰ শুনিব এটি বিচাৰিছোঁ স্বৰচিত কবিতা লিখিছোঁ আৰু মই হয় হয় কবিতাটো পাঠ কৰিবলৈ লৈছোঁ হয় হয় কবিতাৰ শিৰোনাম উভতি আহিবা দেই নিষ্ঠুৰ নিয়তিয়ে কিয় নিলে আমাৰ হিয়াৰ আমঠুক সহস্ৰজনে আজি উচুপিছে ডেকা বুঢ়া সকলোৱে চিঞৰিছে আমাক ন্যায় লাগে মাথো অন্যায়ৰ বিচাৰ আকাশত তৰাৰ সতে লুকা ভাকু খেলি গীত জুৰিছে মই নথকাৰ অনুভৱে সকলোকে যেন কৰিছে ব্যাকুলিত সবাৰো হৃদয়ত আজি চিৰ বিদাৰিত গীতৰ ছন্দে ছন্দে মায়াবিনীৰ সুৰে সুৰে অশ্ৰু নিগৰিত অশ্ৰুৰ টোপে টোপে মায়াবিনী জাতীয় সংগীতলৈ ৰূপান্তৰিত আজি বাক ৰুদ্ৰ শত সহস্ৰৰ চকুলো মুচি দিব পৰা হ'লে প্ৰতাৰিত প্ৰবঞ্চকে সাজিলে মোক যন্ত্ৰৰ মানৱ আজি যেন নিজেই স্তব্ধ নিতুল হাজাৰ গানৰ কন্দন নিগৰিত ন্যায়ৰ অপেক্ষাত আমি যেন ব্যাকুলিত আমাক ন্যায় লাগে আমাক ন্যায় লাগে নমস্কাৰ দীপামণি দাস লেখিকা ধন্যবাদ বহুত ভাল লাগিলে বাইদেউ ইমান সুন্দৰ এটি কবিতাৰে আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলে আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ ছন্দেৰে